এইকেইটা ভুলৰ বাবে এখন ঘৰত ভয়ানক দৰিদ্ৰতা আহে। কোনো মানুহেই নিবিচাৰে নিজৰ ঘৰত দৰিদ্ৰতা আহক, কোনো মানুহেই নিবিচাৰে নিজৰ ঘৰখন দুখীয়া হৈ থাকক। তেনে ক্ষেত্ৰত আপুনি কৰা কিছুমান ভুলে কিন্তু আপোনাৰ ঘৰখনক দৰিদ্ৰ কৰাত, আপোনাৰ ঘৰখনক দুখীয়া কৰাত খুব বেছি অৰিহণা যোগায়। আপুনি যদি নিবিচাৰে আপোনাৰ ঘৰখনৰ অৱস্থা বেয়া হওক, আপুনি এই ভুল কেতিয়াও নকৰিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে আপোনাৰ ঘৰত আপুনি কি কৰাৰ কাৰণে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিছে। আচলতে আমি মানুহবোৰে কিছুমান কৰ্ম জানি বুজিও কৰোঁ ন। কিছুমান এনেকুৱা মতলবী মানুহ আছে, আপুনি আজি এইটো কথাটো কৈছে, তেওঁলোকে শুনিলে বা তেওঁলোকে এনেকুৱা ক'ব, এইবোৰ কৰিলেনো আৰু দৰিদ্ৰতা আহিবনে? সিহঁতৰ ঘৰত দেখোন এইবিলাক কৰে, তাৰপিছতো ভাল হৈ আছে। আপুনি আজিহে দেখিছে ভাল হৈ আছে, কাইলৈ হয়তো তেওঁলোকৰ বেয়াও হৈ যাব পাৰে। ভাগ্যৰ চকৰি কেতিয়া কাৰ কেনেকৈ ঘূৰে কোনোৱে নাজানে। আপুনি এইখিনি কাম কৰকচোন, কালিলৈ হয়তো আপুনি একদম গাঁওখনৰ ভিতৰতে, আপোনাৰ চহৰখনৰ ভিতৰতে আপুনি ধনী ব্যক্তিজন হৈ যাব পাৰে। আৰু যিজনক আপুনি ভাবিছে যে চহৰখনৰ ভিতৰতে, গাঁওখনৰ ভিতৰতে একেবাৰে ধনী ব্যক্তি, সেই ব্যক্তিজন একেবাৰে দুখীয়া হৈ যাব পাৰে। গতিকে আপোনাৰ যিটো বিশ্বাস আছে, আপোনাৰ অন্তৰে যিটো কৈছে, আপোনাৰ মনে যিটো কৈছে, সেই বস্তুটো অনুসৰণ কৰক, আপুনি ভাল ফল অৱশ্যে পাব। এতিয়া কথাবোৰ হ'ল কেনেকুৱা, এই নীতি নিয়মসমূহ আমাৰ ককা আইতাই কিন্তু মানি চলিছিল। তেতিয়া মানুহবোৰৰ কিন্তু ইমান বেছি ইনকাম চ'ৰ্চ নাছিল, কিন্তু হেপী আছিল। আজিকালি মানুহৰ খুব বেছি ইনকাম চ'ৰ্চ, কিন্তু হেপিনেছ বোলা বস্তুটো তেওঁলোকৰ নাই। কাৰণ আজিকালি সম্পৰ্কবোৰে ইমান বেছি ঠুনুকা হৈ গৈছে, এইবোৰত কিন্তু বহুত বেছি নীতি নিয়মৰ কথা আছে। কাৰণ নীতি নিয়ম বোলা বস্তু মানুহে আজিকালি একেবাৰে ফ'লোৱে নকৰে। এতিয়া এখন ঘৰত যদি দৰিদ্ৰতা আহে, যিখন ঘৰত খুব বেছি কাজিয়া হয়, আপোনালোকে চাবচোন, কাজিয়া হৈ থকা ঘৰ এখনত থাকি কাৰোবাৰ ভাল লাগিব জানো? আপুনি মানুহ, আপোনাৰ ভাল লাগে জানো? যিখন ঘৰত খুব বেছি হাই কাজিয়া হৈ আছে, অনবৰতে ঘৰৰ ঘৈণীয়েকজনে বকি আছে, ঘৰৰ গিৰিয়েকজনে বকি আছে, শাহুৱেকে বকি আছে বা শহুৰেকে বকি আছে, মুঠতে তেওঁলোকৰ ঘৰত কাজিয়া লাগি আছে। আৰু শাহু বোৱাৰীৰ কাজিয়া, গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া, শাহু শহুৰৰ কাজিয়া বা মাক পুতেকৰ কাজিয়া, মানে তেওঁলোকৰ ঘৰত কেৱল কাজিয়া কাজিয়া কাজিয়া। আপুনি সেই ঘৰখনত কাজিয়াৰ বাহিৰে বেলেগ নাপায়। মানে সেই ঘৰখনত কেতিয়াও লক্ষ্মী নাহে। কাৰণ যিখন ঘৰত মানুহ থকাৰ পৰিৱেশ নাই, সেনেকুৱা এখন ঘৰত আপুনি থাকিব পাৰিব জানো? অৱশ্যে আপুনিয়ে থাকিব নোৱাৰে, মানুহেই থাকিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত কেনেকৈ দেৱী দেৱতা থাকিব? কেনেকৈ সেইখন ঘৰত মা লক্ষ্মী থাকিব? অৱশ্যে নাথাকে। গতিকে সেই ঘৰখন দুখীয়া অৱশ্যে হ'ব। দ্বিতীয়তে হৈছে, যিখন ঘৰত আলহীক অপমান কৰা হয়। এতিয়া বহু মানুহ এনেকুৱা আছে, নিজে ঘৰত লাগিলে বহুত ভাল ভালকৈ খাব, নিজে বহুত বেছি বেছি ডিছ বনাই খায় বা ধুনীয়াকৈ খায় আৰু, কিন্তু আলহী আহিলে একদম মুখখন ফুলাই থাকে। আলহী আহিলে বেয়া পায়, কিয় আহিছে, বা আলহীজন মানে সহ্য নকৰে আলহীক। সেই ঘৰত কিন্তু দৰিদ্ৰতা থাকিব। কাৰণ অতিথি দেৱ ভৱ, অতিথিৰ ৰূপত কিন্তু আপোনাৰ ঘৰলৈ মা লক্ষ্মীও আহিব পাৰে, দেৱী দেৱতাও আহিব পাৰে, যোন হ'লেও আহিব পাৰে। আপুনি ভাবিব সেইজন মানুহ, কিন্তু তাৰ ভিতৰতে হয়তো কোনোবা এজন দেৱী দেৱতা আপোনাৰ ঘৰলৈ সোমাই আহিছে, আপুনি অনুভৱ কৰিব পৰা নাই। কিন্তু সেই মানুহজনক যে আপুনি বেয়া ব্যৱহাৰ কৰিলে, সেইখিনিতেই কিন্তু আপোনাৰ ঘৰত অহা দেৱী দেৱতা গুচি গ'ল আৰু আপোনাৰ ঘৰলৈ বেয়া দিন আহিল। গতিকে ঘৰলৈ অহা অতিথিক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। গতিকে আপোনাৰ ঘৰত যদি খুব বেছি দৰিদ্ৰতা হৈ আছে, আপুনি এই দুটা কথা মানি চলকচোন, চাব আপোনাৰ ঘৰত ভাল দিন আহিবলৈ আৰম্ভ কৰিব।